গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কন ব্লগছ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ পাতি ভাল। আৰু আজি হৈছে হোলী, বৰপেটালৈকে ওলাই যাম। আৰু যোৱাকালিও গৈছিলোঁ ৰাতিৰ অকণমান দৃশ্য চাওক কেনেকুৱা লাগিছিল গৈ, তাত মজা লাগিছিল। ৰাতি বাৰু যোৱাকালি ভিডিঅ' বনা নাই। যোৱাকালি যাই তাত দুঘণ্টাকো লগ পাইছিলোঁ, বহুত বেছি ভাল লাগিছিল। আৰু আজি বৰ্তমান লগকেইটাক ৰখি আছোঁ, সিহঁতে আহিলে আমি একেলগে চব মিলি বাইকেৰে বৰপেটা যাম। আৰু বৰপেটাৰ পৰিৱেশ দেখুৱাম আজি দৌলৰ। যিসকলে বৰপেটাৰ দৌল যাই পোৱা নাই আজিৰ দিনত, তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাওক, এক্সপিৰিয়েঞ্চটো ধুনীয়াকৈ পাব। যিখিনি এক্সপিৰিয়েঞ্চ আমি পাওঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টোলৈকে শুনি থাকক। আৰু বৰ্তমান মোৰ মুখত ৰং চং দেখা নাই, কাৰণ ছোৱালীকেইজন অহা নাই না। আৰু যেতিয়া আহিব পুৰা পাগলামি কৰি দিব, ৰং চং ঘঁহি টেনশ্যন নাই। বৰ্তমান গাছ আজি ৰঙৰ সেই খেলা, আকৌ খং ৰাগ কৰিব লগা নাই, কোনোবাই দিলেও। এতিয়া বলক তেনেহ'লে লগৰকেইটাৰ ঘৰত পোনপ্ৰথমে যাওঁ, তাৰপিছত বাইক লৈ ওলাই যাম। আৰু এয়া হৈছে বৰপেটা সত্ৰত যোৱাকালি ৰাতিৰ পৰিৱেশ। এনেকুৱা মানুহৰ ভিৰ চাওক। যিসকলে ভাবে যে ৰাতি কিনো মানুহ আহিব, সেইসকলে ভাবে সেইখিনি চাই গম পাব যে কেনেকুৱা মানুহ হয়। এয়া হৈছে ৰাতি 11টা বজাত ইমান মানুহৰ ভিৰ। আমিও আহিছিলোঁ ৰাতি। এতিয়া আৰু আজিলৈকে উভতি আহোঁ। আজি বৰ্তমান এয়া হৈছে ভবানীপুৰ সত্ৰৰ পৰিৱেশ। ভবানীপুৰ সত্ৰত বাৰু আহোঁতে সোমাম, এতিয়া যাওঁতে নোসোমাওঁ। আমি চিধা প্ৰথমে যাম বৰপেটা সত্ৰলৈকে, কাৰণ যিহেতু বহুত বেছি দেৰি হৈছে, সেইবাবে গৈ আছোঁ বৰপেটা সত্ৰলৈকে। আৰু এনেকৈ ৰাস্তাই ৰখাই পানী মাৰি আছে, ফাকুৰি আছে। বাকী ৰখি আছোঁ বাৰু, পানী মাৰিলে জোৰত গাড়ী চলালে, কাৰণ পৰি যাব ৰিক্স থাকে না, সেইকাৰণে গাড়ীখন ৰখাই দি আছোঁ। এইফালে বিষ্ণু আৰু অনিপ, আৰু দুজনকৈ উঠিছোঁ আমি সকলোৱে। বঢ়িয়া লাগিছে গাইজ, বাইকেৰে আহি এক্সপিৰিয়েঞ্চ এটা ভাল পাব। যদি আহি পোৱা নাই আপোনালোকে আহিব। আজি আমি যাই আছোঁ হোলী চাব বৰপেটাত। আমি বৰ্তমান হোলী চাবলৈ যাই আছোঁ। আমি আপোনালোকে সকলোৱে আহক, আমাৰ মনটো মাৰাক পায়। হোলী মোবাইলটো বলি গৈছে গাইজ। জুবিন দা আমাৰ ন্যায় লাগে। মই আছোঁ এইফালে পাপুলি দা, সেইফালে আছে নয়ন আৰু ডাঙৰ, আৰু বিষ্ণু আৰু সেই আহি আছে অনিপ। বৰ্তমান আমি টাপা পাৰ হৈ কয়াকুছি পাৰ হ'লোঁ। কয়াকুছিত বৰ্তমান হোলী চলি নাই না, বৰ্তমান সেইখিনি জেগা পূৰা মুছলমানৰ এৰিয়া। এইফালে অকণমান আৰু দেখা পাম। আৰু এইফালে নয়ন আৰু ডাঙৰ। বাকী বাইকতে ইমান এটা বয়া নালাগে, অকণমান জেগাত ৰখি কিনে ভালকৈ দেখুৱাই আছোঁ কোন আহিছোঁ আমাৰ লগত। আৰু দুজন আহি আছে বাৰু, সিহঁতক আমি লাগালি পোৱা নাই। সিহঁত আহি আছে পূৰা আনন্দ বজাৰৰ পৰা। লগ পাম বাৰু তাতে গৈ, তাত আৰু বহুত কিবাকিবি লগ পাম। ব'লক তেতিয়াহ'লে আমি গৈ থাকোঁ। ইয়াৰ চেণ্ডেল ইয়াত থৈ গ'লোঁ, এতিয়া আমি বুলি যাম ইয়াৰ পৰা। এতিয়া বিষ্ণু আমাৰ গাড়ী থ'বলৈ ৰেডি হৈ আছে, আমি ইয়াতে থৈ দিছোঁ বৰ্তমান। এটা পূৰা বাইক দিছোঁ, আৰু একদম আমি গাড়ী চাড়ী থৈ বুলি গৈ আছোঁ। এইফালে ডাঙৰ আছে, এইফালে পাপুলি দা আছে, সেইফালে বিষ্ণু আছে, বাকী এইফালে নয়ন, অনিপ। আমি ইয়াতে বুলি মেইন সত্ৰলৈকে গৈ আছোঁ। তাত গৈ আপোনালোকক পৰিৱেশটো দেখুৱাম। বৰ্তমান এনেকৈ বুলি অহা যোৱা কৰি মানুহ চাওক। বৰপেটাত দৌলত আহি আপোনালোকে দোকান কেইখন চাবচোন। দোকানৰ ভিতৰত থকা মানুহ বা দোকানৰ ভিতৰত কি পোৱা যায় সেইবিলাক চাব নালাগে। দোকানৰ যিবিলাক বেনাৰ থাকে না, এইবিলাক অকণমান মাতি চাব। মানে কেনেকুৱা ধৰণৰ আপোনালোকৰ নাম লাগিব দোকানৰ, চব আপোনালোকৰ ইয়াত দেখা পাব। অলপ তেনেহ'লে এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। এইখন হৈছে মুখ্য গেটখন। মানুহ চাওক না, কিমান বেছি মানুহ বাহিৰত আছে, আৰু ভিতৰতো মানুহ দেখাই আছোঁ আপোনালোকক বৰ্তমান। বলক তেনেহ'লে ভিতৰত সোমাই যাওঁ, প্ৰৱেশ কৰোঁ। আপোনালোকক মোৰ লগত বলক। অসমৰ বিখ্যাত হোলী বৰপেটা এনে নকয় গাইজ, কাৰণ চাওক মানুহ ইমান বেছি মানুহ। ইয়াত কিন্তু চাব লগা বস্তু একো নাই। এয়া হৈছে বৰপেটা। আমাক আমি মানে হোলী দি আছে। এই এটা নয়ন এটাই
মানে যেইবাৰ মই মুখ ধুইছোঁ সেইবাৰেই ৰং লগাইছে আৰু এইফালে পুৰা মানুহ দেখা পাইছে অকণমান বৰ্তমান মানুহ কমি আছে কিন্তু অলপ পিছত আৰু মানুহ বাঢ়িব এইফালে আহোঁ বহি আছে চব বাকী অগ্নিবাৰৰ আছে এই দুজন অকণমান ঘূৰাইছে আমাৰ পৰা আৰু দিনত ইমান এটা হেৰি নাই আৰু বাকী কেইজনমান ঘূৰাইছিল আৰু লগ পালোঁ এয়া আনন্দ মেলা মেলা আৰু ৰাতি বৰ্তমান একোনাই বন্ধ এইফালে আহা কাহুৱে মানে মাৰা মাৰি কৰি আছে হোলী আমি বৰ্তমান এনেকুৱা হয় পৰিৱেশ এটা ৰাতি হৈ গ'ল আৰু গাড়ীখন এতিয়া ধুব লাগিব চিকচিকা কৰি দিম পুৰা হলি চলি লাগি পুৰা লেতেৰা হৈ আছেতো এতিয়া গাড়ীখন ধুম গাড়ীখন ফাৰ্ষ্ট দি কিনে তাৰপিছত মই গা ধুই থাকিম লাহে লাহে বাই বাই হেপী হলি গুড নাইট